বেছি বেয়াকৈ ক'লো নেকি? মইনো কি ক'ম তোমাক? তেওঁ দেউতাৰ একমাত্ৰ ভাই। খুৰাক আৰু ভতিজাকৰ মাজত কিমান মৰম লগা সম্পৰ্ক এটা হ'ব লাগিছিল, কিন্তু মৰমটো বাদে সম্পৰ্কটোৱে নোহোৱাৰ দৰে হ'ল। আৰু মাক তেওঁলোকে যদি ভাবি লৈছে আমি তেওঁলোকৰ একো নহয় বুলি, তেনেহ'লে আমি অকলে এই সম্পৰ্কটো কেনেকৈ ৰক্ষা কৰিম? সেইকাৰণে মই তেওঁক অলপ টানকেই ক'লো। অনু, উকিলে কি বুলি ক'লে? কথা একেখিনিয়ে, সোনকালে বাকী থকাখিনি বিচাৰিছে। কাইলৈ মনীষা খুৰীক লগ কৰাৰ পাৰ্মিশ্যন এটা উলিয়াই দিছে। আবেলিকৈ মই এপাক যাব লাগিব। যি আমাৰ আপোন আছিল তাৰতো আমাৰ বাবে সময়েই নাই, কিন্তু যাক মই বেয়া বুলি ভাবি আছিলোঁ সিহঁতিহে আমাৰ সাহস হ'ল। আৰু মনীষা, তাইতো মোৰ আপোন নাছিল, কিন্তু শেষত তাইহে মোক বচালে। সঁচাই এই পৃথিৱীত মানুহ চিনি পোৱাটো আটাইতকৈ টান কাম। অনু, মনীষাক লগ কৰিবলৈ ময়ো যাম। তাইৰ লগত মোৰ বহুত কথা আছে। কিন্তু কাইলৈতো দেউতাৰ তিলনি। তিলনি শেষ কৰিয়ে মই যাম। সমকো লগতে লৈ যাম। সি মাকক লগ কৰিবলৈ বৰ আশা কৰি আছে। মা, মোৰ এটাই ভাল লাগিছে, দেৰিকৈ হ'লেও তুমি সকলোবোৰ কথা বুজি পাইছা। আৰু মোৰ মৰমৰ মাজনীক পুনৰ মোৰ কাষত ঘূৰাই পালো। তুমি কিন্তু আকৌ মোৰ কাষৰ পৰা আঁতৰি নাযাবা। সেইবাৰ যদি আঁতৰি যাওঁ, কেৱল তোৰ পৰাই নহয়, তহঁত সকলোবোৰৰ পৰাই আঁতৰি যাওঁ। মা, সেইবোৰ কথা নকবাচোন। হ'ব, তোৰ এই খঙৰ পাৱাৰটো এতিয়া অকণমান কমাচোন। সি ইচ্ছা কৰিয়ে তোক পিঙাই থাকে যাতে তই কিবা এটা ভুল কৰ। ইয়াৰ পিছত যদি সি কিবা উল্টা পুল্টা কথা কয় তাক মই খতম কৰি পেলাম। খতম কৰিবি? নাই কৰ খতম কৰি পেলা। তাৰপিছত কি হ'ব গম পাইছনে? তই জেললৈ যাবি। তাৰপিছত কি হ'ব ভাবি চাইছনে? তোৰ অবিহনে দেউতা আৰু বিন্দুৰ কি হ'ব? সিহঁতি জীয়াই থাকিব পাৰিবনে? আৰু মোৰ, তই নহ'লে না মই ষ্টেণ্ডলৈ আহিব পাৰিম, না মই গাড়ী চলাব পাৰিম। বেদ, সি বিচাৰি আছে তই যাতে কিবা এটা ভুল কৰ, তই তাক সেইটো সুবিধা নিদিবি। চা, ইহঁতবোৰ হ'ল বেয়া মানুহ, তাতে হাতত টকাও আছে। ইহঁতবোৰে নিজৰ আখেজ পুৰাবলৈ এই আনৰ জীৱন ধ্বংস কৰি দিব। তই মই পাৰিম নে? নোৱাৰো। গতিকে সিহঁতৰ পৰা আমি দূৰত থকাটোৱে আমাৰ কাৰণে মংগল, বুজিছনে? কিন্তু এই কিন্তু চিন্তুবোৰ কাটি খোৱা আৰু সমস্যাবোৰ বঢ়াই নলবি। তই এই বিভানখন বন্ধ কৰ। অনুভূতিৰ কথা কচোন। তাই দেউতাকৰ সকামৰ কাৰণে আমি কিবা এটা দিম বুলি কৈছিলো, তাইক কলিনে বাৰু তই কথাটো? মই যিমানেই তাৰ ব্ৰেইন ৱাছ নকৰোঁ কিয়, চালা নিজৰ ঠাইৰ পৰা নিখিলি। এটা সামান্য ড্ৰাইভাৰ হৈ সি চালা মোৰ ওপৰত হাত উঠায়। নাই,
আৰু মই তাক এই সুবিধা নিদিওঁ। এইবাৰ সি মোৰ পৰা বাচি যাব নোৱাৰে। অতি সোনকালে ইয়াক বিদায় দিব লাগিব। এতিয়া সকলোবোৰ ভাল বেয়া কেৱল মই। সকলোবোৰ একলগ হ'ল আৰু মই এতিয়া এইখন ঘৰত অকলশৰীয়া হৈ পৰিলোঁ। মুঠতে এই মাক গোটেই ইয়ালৈ আহি মোৰ জীৱনটো শেষ কৰি পেলালে। নিজৰ ঘৰতে মই শান্তি নোপোৱা হ'লোঁ। নাই এতিয়া মোক ইয়াত কোনোবাই গুৰুত্ব দিয়ে। ইয়াৰ কিবা এটা কৰিব লাগিব। এবাৰ পমক দেখা পোৱা হ'লে বৰকৈ চাব মন গৈছে। বাইদেউ, আপোনাৰ খবৰ ল'বলৈ কোনো ঘৰৰ মানুহ নাহে? প্ৰথমতে আহিছিল, আজিকালি কাৰোৰে দেখা দেখিয়ে নাই। এতিয়া ঘৰৰ মানুহ বুলিবলৈ তহঁতবোৰে আৰু। নিজৰ মানুহবোৰে কেতিয়াবাই লগ এৰিলে। কোনেনো আমাৰ দৰে অপৰাধীক গুৰুত্ব দিব? নিজৰ ল'ৰা ছোৱালীয়ে পাহৰি গ'ল। লাহে লাহে মোকো সকলোৱে পাহৰি যাব নেকি? কি হ'ল? ইমানকৈ কি ভাবি আছ? এতিয়া কন্দা কটা ভবা চিন্তা বাদ দি কেৱল নিজৰ চিন্তা কৰ। আজি মোৰ লগত যি হৈছে, কাইলৈ তোৰ লগত একেই হ'ব। তোক সকলোৱে পাহৰি যাব। আমি বেয়া মানুহ। বেয়া মানুহক এই পৃথিৱীত কোনেও লগ নিদিয়ে। কি আপোন কি পৰ। দে শুই থাক এতিয়া। কোন আছে? কোন হয়?
অ' বৰমা! ফুল! ফুল! মা! মা! বৰমা! তোক কোনে বচাব তোক আজি মই বৰমা! বৰমা! পম কি হ'ল তোৰ কি হ'ল পম হা কিয় চিঞৰিছ কিবা সপোন দেখিছিলি হা সপোন নহয় বৰমা, কোনোবা আহিছিলে, ইয়াতে আছিলে, ইয়াতে আছিল। ক'তা পম ইয়াততো কোনো নাই তই কিবা সপোন দেখিছিলি আছে, কোনোবা ইয়াতে আছিলে। মই মিছা কথা কোৱা নাই, মই কোনো সপোনো দেখা নাই। ক'তা ইয়াতো কোনোও নাই হা তই ভয় নকৰিবি পম মোৰ বৰ ভয় লাগিছে বৰমা, মোৰ বৰ ভয় লাগিছে। পম ভয় নকৰিবি পম চাওঁ মই তোৰ লগত শুন হ'ব ভয় নকৰিবি ৰাস্তাত গৈ চাবলগীয়া হৈ গ'ল কি হ'ল তই কিবা ক'ব বিচাৰিছিলি নহয় ক আকৌ নাই মানে তোক দেউতাই কিবা কৈছিল নেকি মানে আমাৰ দেউতাই নাই মোকতো একো কোৱা নাই কিয় কিবা হ'ল নেকি একো হোৱা নাই শুনচোন আমাৰ দেউতাই যদি তোৰ দেউতাক কিবা কয়ো তই কিন্তু কথাবোৰ আগৰ নিচিনাকৈ মানি নল'বি তইতো জানই মই কি জনাৰ কথা ক'লো মানে চাপ্ৰিয়ম দাদাই অনুভূতিক পাগলৰ দৰে ভাল পায় মই জানো কোনো কাৰণতে তাইৰ বাহিৰে সি বেলেগ কাৰোবাক না ভাল পাব পাৰিব আৰু না বিয়া পাতিব পাৰিব তাৰ মানে তোৰ মতে সিহঁতৰ প্ৰেম একেবাৰে স্বৰ্গীয় প্ৰেম নহয় জানো তই কথাবোৰ কি সুৰত ক'লি মই ঠিক ধৰিব নোৱাৰিলোঁ দাদাৰ প্ৰেমৰ কথাবোৰ শুনি তোৰ হয়তো খং উঠিছে কিন্তু খং উঠিলেও উপায় নাই সঁচাই দাদা আৰু অনুভূতিৰ প্ৰেম তোৰ দাদাই কিন্তু যিজনী ছোৱালীক প্ৰেম কৰিবলৈ বাছি ল'লে তাৰ ইতিহাস তই জাননে নাই এটা হত্যাকাৰী বংশৰ ছোৱালী তাৰোপৰি তাইৰো বদনাম বহুত